অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা 1 আগষ্টত লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই বা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি, এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে। যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া কেইটামান কাম অতি সোনকালে কৰিব লাগিব অৰুণোদয় আঁচনিৰ পইচা পাবলৈ হ'লে। যিহেতু 1 আগষ্টত প্ৰায় 37,10,000 অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যিবিলাক জিলাত বানপানী হৈছে সেইবিলাকত কিন্তু অৰুণোদয় আঁচনিৰ পইচা দিয়া হৈছিল 2,500 টকা, আৰু যিবিলাক জিলাত বানপানী হোৱা নাই সেইবিলাকত কিন্তু অৰুণোদয় আঁচনিৰ পইচা 1100কৈ দিয়া হৈছে। তথাপিও যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে কেইটামান কাম অতি সোনকালে কৰিব লাগিব, আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আছে নে নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, অতি সোনকালে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আৰু অৰুণোদয় আঁচনিৰ কাৰণে ভেৰিফাই বা ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিহেতু এইবাৰ ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে, সেইকাৰণে যদি আপোনালোকৰ 2টা বা 3টা বেংকৰ একাউণ্ট আছে, তেনেহ'লে আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব লাগিব। আপোনালোকৰ যিটো একাউণ্ট ডিবিটি লিংক থাকে, আপোনালোকৰ কিন্তু সেইটো একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যায়। সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্ট 2টা বা 3টা আছে, আপোনালোকে আপোনাৰ সকলোবোৰ বেংকৰ একাউণ্টবোৰ চেক কৰিব। আপোনালোকৰ কিন্তু ডিবিটি লিংক থকা একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আগত যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, সেইসকলৰ একাউণ্টত কিন্তু ডাইৰেক্ট একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা আগত ট্ৰান্সফাৰ কৰিছিল। সেইকাৰণে কিন্তু আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, আপোনালোকৰ সেইটো বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পইচা ডিবিটি লিংকৰ জৰিয়তে সোমাই দিছে। সেইকাৰণে আপোনালোকৰ যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক আছে, আপোনালোকৰ কিন্তু সেইটো বেংকৰ একাউণ্টত এইবাৰ অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। সেইকাৰণে যদি আপোনালোকৰ বেংকৰ একাউণ্ট 2টা বা 3টা আছে, আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিব যে আপোনালোকৰ কোনটো একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে আপোনাৰ সকলোবোৰ একাউণ্ট চেক কৰিছে, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন কৰা হৈছে, আৰু কিন্তু অৰুণোদয় আঁচনিৰ পৰা এইবাৰ বহুতো মানুহৰ নাম কৰ্তন কৰিব। যিহেতু বহুতো ধনী মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। যিবিলাকে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নালাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে, আৰু কিন্তু অৰুণোদয় আঁচনিৰ বহুতো মানুহৰ নাম কৰ্তন কৰিব। যিহেতু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে, এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্টটো। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, যিহেতু আপোনালোকে লিষ্টটো অনলাইনত নাপাব। সেইকাৰণে লিষ্টটো আপোনালোকে চাবলৈ হ'লে আপোনালোকৰ ব্লকত যাব লাগিব। আপোনালোকে আপোনাৰ ব্লক অথবা যিটো আপোনাৰ পঞ্চায়ত আছে, তাত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। যিসকলৰ লিষ্টত নাম আছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে
আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ বহুতো মানুহৰ নাম কৰ্তন কৰিছে বা বহুতো মানুহৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। সেইকাৰণে আপোনালোকে আপোনাৰ ব্লকত যাব অথবা আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। যদি আপোনালোকৰ নামটো লিষ্টত আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু ভেৰিফাই কৰিব নালাগে। যদিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, অতি সোনকালে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। আৰু যদি আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়, ধৰ্মশালা ব্লকৰ হয়, তেনেহ'লে কিন্তু এইটো হৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্ট। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকে ধুবুৰীৰ হয় তেনেহ'লে আপোনালোকে ক্লিক কৰি লিষ্টটো ডাউনলোড কৰি আপোনালোকে এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আছে নে। ইয়াত কিন্তু তলত আপোনালোকৰ পঞ্চায়তৰ নাম দিয়া আছে আৰু এই লিষ্টটো আহি যাব এনেকৈ আপোনাৰ ফাৰ্ষ্ট ইয়াত আহি যাব অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন নম্বৰ, তাৰপিছত ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব, জিপি নাম আহি যাব, ইয়াত আপোনাৰ ফুল নেম আহি যাব, তাৰপিছত ইয়াত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আহি যাব। যদি আপোনালোকে ধুবুৰীৰ হয় তেনেহ'লে আপোনালোকে লিষ্টটো অপেন কৰি এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে কিন্তু যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই সেইসকলে অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাব লাগিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি অহা নাই তেনেহ'লে কিন্তু এতিয়া প্ৰতিটো কিন্তু ডিষ্ট্ৰিক্টত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে এতিয়া আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে আজি। এতিয়া কিন্তু প্ৰতিটো জিলাত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব যে কোনসকলে অৰুণোদয় আঁচনি পাব লাগে। যদি আপোনালোকৰ কিবা এটা প্ৰব্লেম হৈ আছে, আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই, আপোনালোকৰ সকলো প্ৰচেছ আপোনাৰ অফিচৰ পৰা আপোনালোকে সকলো প্ৰচেছ জানিব পাৰিব। সেইকাৰণে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাই আপোনালোকে এতিয়া ৱেইট কৰিব লাগিব 10 তাৰিখলৈকে। 10 তাৰিখৰ পৰাই কিন্তু প্ৰতিটো জিলাত এটাকৈ অৰুণোদয় আঁচনিৰ অফিচাৰ দিয়া হ'ব। আপোনালোকে তাত যাই আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব, তাৰ পৰা ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। আপোনালোকে আপোনাৰ পঞ্চায়ত অথবা আপোনাৰ ব্লকত যাই অৰুণোদয় আঁচনিৰ লিষ্টটো এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, আপোনালোকে অৰুণোদয় আঁচনি পইচা পাব নে নাপায়।